আপোনাৰ প্ৰাণবৈৰীক বধ কৰিবলৈ কিমান সময় লাগিছে মহাৰাজ, কিমান সময় লাগিছে। আপোনাৰ শত্ৰু হৰি, তাৰ বাসস্থান হ'ল কলে দৈব্যবাণীত। কি কলে কওক মহাৰাজ। সত্য পাশে বন্দী হৈ মিত্ৰ বসুদেৱে নীলে আঁতৰাই নিজ পত্নী দৈব্যকীক হয়, তাৰপাছত সকলো দুশ্চিন্তা দূৰ কৰিবৰ বাবে কন্যাৰ এই নিধন হেতু কৰিলো প্ৰয়াস। বেশ কৰিলে, বেশ কৰিলে। তাতো এই ঘটিল ঘটনা, ঘটনা হৈ গ'ল কন্যাটিয়ে দেৱী ৰূপ লৈ য'তে ত'তে ধৰিছে জনম বিনাশিব মোক। কি কলে দৈব্যবাণীত সকলো বিফলে গ'ল। যত চেষ্টা মোৰ ব্যৰ্থ হ'ল। মাৰিলো 6টি পুত্ৰ শনি দৈব্যকীৰ, বেশ সংহাৰ কৰিলো বহুজনক শত্ৰু বুলি। বেশ কিন্তু নোৱাৰিলো। যত চেষ্টা হ'ল মাথো সকলো প্ৰয়াস। ভাগি গ'ল হৃদয়ৰ সকলো বন্ধন, ভাগি গ'ল মনোবল দেহাৰ সকলো। নিদ্ৰা নাই, তন্দ্ৰা নাই, অশান্ত দেহত আৱৰি ধৰিছে মৃত্যুৰ পহেলিকা হৈ। এতিয়া কৰিম কি? সকলোৱে দিয়া মোক ৰক্ষাৰ উপায়। মহাৰাজ, আপোনাৰ দুখৰ কাহিনী শুনি মই অঘাখুৰ ধৈৰ্য ধৰি থাকিব পৰা নাই মহাৰাজ। মহাৰাজ, মই ধৈৰ্য ধৰি থাকিব পৰা নাই। পাছে মহাৰাজ, আপোনাৰ প্ৰাণবৈৰীক বধ কৰিবলৈ কিমান সময় লাগিছে মহাৰাজ, কিমান সময় লাগিছে। আপোনাৰ শত্ৰু হৰি, তাৰ বাসস্থান হ'ল আশ্ৰমবোৰ, গৰুৰ জাকবোৰ আৰু যজ্ঞবোৰ। এই সকলোবোৰ গিলি শেষ কৰিম মই এডাল ডাঙৰ অজগৰ হৈ। তাৰ মাজত আপোনাৰ শত্ৰু মোৰ পেটত সোমাবই সোমাব, সোমাবই সোমাব মহাৰাজ, সোমাবই সোমাব। মাত্ৰ আপুনি মোক এতিয়া আজ্ঞাহে কৰক, আজ্ঞাহে কৰক। বৰ সুন্দৰ কথা। মহাৰাজৰ দাস হৈ এনে দুৰৱস্থা কেনেকৈ সহ্য কৰি? কোনো চিন্তা নাই মহাৰাজ, মই এটা প্ৰকাণ্ড বগলী হৈ সেই সৰু সৰু ল'ৰাবোৰ, ঋষি মুনিবোৰ এটা এটাকৈ গিলি পেলাম। তাৰ মাজত আপোনাৰ শত্ৰু যে মোৰ পেটত নোসোমাব তাৰ কোনো মানে নাই। গতিকে মহাৰাজ, আপুনি নিশ্চিন্তে থাকক। মহাৰাজ, মই ধেনুকাখুৰ জীয়াই থাকোঁতে আপুনি কোনো চিন্তা নকৰিব মহাৰাজ। আপোনাৰ শত্ৰু হৰি, এবাৰ তাক মই দেখা পোৱা হ'লে তাৰ বাপেকে থুম চালোহেঁতেন। তথাপি মহাৰাজ, মই পৃথিৱী চলাচ কৰি আপোনাৰ শত্ৰুক নিধন কৰিমেই কৰিম,
কৰিমেই কৰিম এতিয়া মহাৰাজ আপুনি নিশ্চিন্তে শয়ন কৰক ভোজন কৰক আৰু আমাক আজ্ঞা কৰক আৰু মই পুতলা ভনী হ'বলা মৰিলো আই মৰা নাই দেই আই দেহিয়া এইখন দাদাটোৰ মুখখন এইকেইদিন চিন্তাত থাকোঁতে তেনে শুকাই টুটুৰা পৰিল মোৰ এনেহে দুখ লাগিছে আই দাদা দাদা আপুনি চিন্তা নকৰিব মই পুতনা জীয়াই থাকোঁতে আপোনাৰ কোনো চিন্তা নাই মই কৈ দিলোঁ নহয় কোনো চিন্তা নাই আপোনাৰ শত্ৰু নিধন কৰিবলৈ মোৰ কাৰণে কিমান সময় লাগিছে কওকচোন মহাৰাজ মোৰ যে এই বিষস্তন পান কৰোৱাই আজিৰ পৰাই মই যত শিশু জন্ম হৈছে সকলোকে এটা এটাকৈ মই হত্যা কৰি যাম আৰু তাৰ মাজতে আপোনাৰ শত্ৰু মৰিবই মই কৈ দিলোঁ কিন্তু পিছে ভাইহঁত তহঁতি এতিয়া এনেধৰণে কথাকে চুবাই থাকিবি নি বল দাদাৰ প্ৰাণভৈৰীক বিচাৰি যাওঁ মই কিন্তু আৰু ৰৈ নাথাকোঁৱেই মই এতিয়াই হ'লে আহিলোৱেই দাদা মই আহিলোৱেই দাদা মই আহিলোৱেই মই এই বৎসাখুৰ এনেই যে আছো বুলি ভাবিছে মহাৰাজ ইহঁতে যে কথা কৈছে মোৰো সেই একেই কথা মই বৎসাখুৰ এনেই বহি থাকিম মোৰ তীক্ষ্ণ এই দুয়োটা শিং এনেই ৰাখিছোঁ বুলি ভাবিছে নেকি মোৰ এই তীক্ষ্ণ দুয়োটা শিঙেৰে আপোনাৰ শত্ৰুক ফালি চিৰাচিৰ কৰি দিম যাৰ শিঙৰ আগত মাখিও দুফাল হৈ যায় মহাৰাজ আপুনি চিন্তা নকৰিব মই বৎসাখুৰে আপোনাক কথা দিছোঁ মই আপোনাৰ শত্ৰুক নিধন কৰিমেই কৰিম এতিয়া আপুনি আমাক মাত্ৰ আজ্ঞা কৰক হয় নহয় ভাইসকল হয় তই বেছ কৈছ হয় মহাৰাজ আপুনি আমাক এতিয়া আজ্ঞাহে কৰক বৰ আনন্দিত মই তোমালোকে নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ আৰু আজিলৈ সভাই মানতেই ভংগ কৰা হ'ল জয় ভোজৰাজ কংখৰ জয় ভোজৰাজ কংখৰ